সো আজি আমি কৰিম R3 ওকে R3 কুৱেশ্যন নম্বৰ 1 টো কৈছে মান নিৰ্ণয় কৰা এক নম্বৰ একটো দিয়া আছে আমাৰ 11 কিউব টো ইজি এটো আমি পাই আছো 11 তিনিবাৰ পূৰণ কৰিব লাগে তিনিবাৰ পূৰণ কৰিলে হ'ব 1331 ওকে 11 কিউব মানে 11 পূৰণ 11 যদি আমি দুবাৰ কৰো 11 দুবাৰ পূৰণ কৰিলে সকলোৱে জানে 121 হয় আকৌ যদি আমি 11 আকৌ পূৰণ কৰো 1331 হ'ব ওকে এটো আমি আগৰ অনুশীলনটো পাইছিলো দুই নম্বৰটো দিয়া আছে 2 * 10 to the power 3 বা 10 কিউব তো 10 কিউব মানে 10 একৰ পিছত তিনিটা শূন্য আছে তো তিনিটা শূন্য মানে 1000 2 পূৰণ 1000 কিমান হ'ব 2000 একৰ পিছত দুইৰ পিছত তিনিটা শূন্য আহি যাব ওকে বাইটো আমি এনেকৈ আকৌ আৰু সৰল কৰি লিখিব পাৰো 2 পূৰণ 1000 সমান কিমান হ'ব 2000 ওকে ইজি এটা সোয়া এটা পাওয়ারটো যদি মাইনাস থাকে আর ভগ্নাংক থাকে ভেরি ইজি যদি আমি পাওয়ারটো প্লাস কৰি দিও এটো উল্টি যাব ভগ্নাংকটো কি হ'ব উল্টি যাব সিম্পল ওকে কি কৰিলো আমি পাওয়ারটো মাইনাস আছিল পাওয়ারটো প্লাস কৰিলো এটা ভগ্নাংকটো কি হ'ব উল্টি যাব একেবাৰে ইজি তো ভগ্নাংকটো উল্টি গল এটা উল্টি গলে ওপৰত আমাৰ 2 পূৰণ 2 পূৰণ 2 2 5 বাৰ পূৰণ আছে 2 যদি আমি 5 বাৰ পূৰণ কৰো 2 5 বাৰ পূৰণ কৰিলে কি হয় 1 2 3 4 5 বাৰ যদি আমি 2 5 বাৰ পূৰণ কৰো 32 হয় ওকে 2 2 4 4 2 8 2 16 16 2 32 তো দিছে প্ৰমাণ 32 আৰু তলত 1 টো 5 বাৰ পূৰণ লাগিব একে হ'ব তো এটা আমি লিখা নিলিখা একো কথাই নাই তো আমাৰ आंसर কিমান হ'ব 32 এতিয়া এইটো যদি ভগ্নাংক নাথাকে যদি ভগ্নাংক নাথাকে এই মাইনাসটো এটা বাদ দিয়া অনলি পাৱাৰৰ মাইনাসটো সোয়া যদি আমি পাৱাৰটো কি কৰো প্লাস কৰো তেতিয়া ওপৰত 1 আহি যায় কি কলো মই যদি ভগ্নাংক নাথাকে যদি আমি পাৱাৰটো মাইনাসটো কি কৰি দিও প্লাস কৰি দিও তেতিয়া আমাৰ ওপৰত কি আহি যাব 1 ভেৰি ইজি ওকে ওপৰত 1 আহি গল তো এটা আমাৰ কিমান হ'ব 1 আৰু 4 4 গুণ তলত কিমান হ'ব 16 ওকে এনেকৈ এটা মই আৰু এটা एग्जांपल দিও সৰি এটা আমাৰ 16 হ'ব বাৰু आंसरটো এটা আমাৰ -1 আছিল ইয়াত ওকে তো ইয়াৰ মাইনাসটো থাকিব আমি পাৱাৰৰ মাইনাসটোহে কি কৰিছো প্লাস কৰিছো তেতিয়া আমাৰ এটো 1/4 মত আহি গৈছে সাপোজ এটা আমাৰ एग्जांपल আছে ধৰা এটা মই বেলেগ এটা एग्जांपल দি আছো ধৰা 5 to the power -2 দি আছে এনেকুৱা ওকে যদি মই কি কৰো ইয়াৰ মাইনাস চিনটো উঠাই দিও পাৱাৰ তেতিয়া কি যাব এটো তলত আহি যাব ওপৰত আহি যাব 1 তো এটো কিমান যাব 5 5 গুণ 25 ওকে তো ইয়াৰ আমাৰ মাইনাসটো কিয় 16 হল মাইনাসটো কি উঠি গল কাৰণ এটো কি আছে -4 * -4 আছে ওপৰত স্কয়াৰ নাই জানো তো মাইনাসে মাইনাসে কি হৈ যায় প্লাস 4 4 গুণ 16 যদি ওপৰত কি পাৱাৰটো জুৰিয়া সংখ্যা থাকে তেতিয়া যদি বেছৰ মাইনাস চিনটো থাকে এটো কি হৈ যায় আমাৰ প্লাস হৈ যায় ওকে তো এটো তোমালকে জানিব লাগে যে এটো এটা ক্লাস 10 ৰ ষ্টুডেন্ট হয় ওকে সো এটা আমি নেক্সট টু সাম 2 নম্বৰটো ওকে সো 2 নম্বৰ প্ৰশ্ন কি কৈছে তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰে এটো ইজি তো এটা আমি মৌলিক উৎপাদকৰ ভাঙি দিব লাগে বাস ওকে 2 নম্বৰ একটো কি দিয়া আছে 2729 ওকে 729 তো আমি এটা ভাঙিম 729 ক আমি ভাঙি দিম ওকে তো বিজুৰীয় সংখ্যা আমি যোগ কৰি চালে 9 2 11 11 7 18 18 আহিছে তো 18 ক 3 ৰে হৰণ যায় তো গোটেই সংখ্যাটো 3 ৰে হৰণ যাব তো আমি এতিয়া 3 ৰে কৰিম ওকে তো সো এটা 3 ৰে 7 ক 3 2 গুণ 6 এক থাকিব 12 হ'ব 2 6 গুণ 12 আৰু 9 3 3 গুণ 9 ওকে এটা আকৌ 263 হল এটা যদি মই গোটেইখিনি যোগ কৰো সরি এটো মই ভুল কৰিলো এটো হ'ব 3 2 গুণ 6 ওকে তো এক থাকিব 12 হ'ব 3 ৰে 12 3 4 গুণ 12 আৰু 3 3 3 গুণ 9 ওকে আকৌ এটা আমি 3 ৰে কৰিম কাৰণ গোটেইকেটা যোগ কৰিলে কিমান হ'ব 4 3 7 7 2 9 তো 9 3 ৰে হৰণ যায় তো গোটেই সংখ্যাটো 3 ৰে হৰণ যাব তো 3 ৰে 24 8 3 গুণ 24 আৰু ইফালে আমাৰ কিমান আছে 3 তো 3 গুণ 3 আকৌ 81 টো কিমান হয় 9 গুণ 1 আমি জানো মানে 3 ৰে হৰণ যাব ওকে তো এটো আমি 9 গুণ লিখিব নোৱাৰো 9 গুণ একাশী কিয় লিখিব নোৱাৰো কাৰণ এটো আমি 9 টো আৰু ভাঙিব পাৰো একেবাৰে ভাঙিব নোৱাৰা ষ্টেজত আমি আনিব লাগিব মৌলিক হ'ব লাগিব ওকে জাগাৰ আমি ভাঙিব নোৱাৰো তো 3 যাব একাশী প্ৰথমতে 8 ক 3 2 গুণ 6 7 8 21 হ'ব 9 3 গুণ সরি 3 7 গুণ 21 আকৌ 3 ৰে 27 ক 9 3 গুণ 27 আকৌ 9 3 ৰে 3 বাৰ তো 3 কেইটা পালো 1 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 3 আছে তো আমি লিখি দিব পাৰো 3 পাৱাৰ 6 বা সিম্পল ইজি 2 নম্বৰটো দিয়া আছে আমাক 3125 ওকে সো আমি 3125 ভাঙিম ইয়াত 3125 শেষত 5 আছে শেষত 5 থাকিলে কি হেৰা হৰণ যায় 5 এৰে হৰণ যায় ওকে শেষত যদি 0 আৰু 5 থাকে তেতিয়া সংখ্যাটো 5 এৰে হৰণ যায় 5 এৰে যাব প্ৰথমতে 3 না যায় দুটা অংক লম আমি দুটা অংক ললে 31 হৈ গল 31 ক আমি 5 6 গুণ 30 তো এক থাকিব এক আহিলে আৰু 2 12 5 2 গুণ 10 আকৌ 2 থাকিব 25 5 5 গুণ 25 625 ক সবে জানে 25 25 গুণ 625 তোমালে ক্লাস 9 বাৰে বাৰে পাই আছা তো 5 এৰে প্ৰথমতে 6 5 গুণ 5 এক থাকিব 12 হ'ব 5 2 গুণ 10 আকৌ 2 থাকিব 25 হ'ব 5 5 গুণ 25 আকৌ 125 ক 5 এৰে 5 2 গুণ 10
11 12 2 থাকিল তো 2 টি 5 আগত 25 5 5 25 আকৌ 25ক 5ৰে 5 যদি 5 কেইবাৰ একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ তো আমাৰ 5 আহি আছে 5 বাৰ তো আমাৰ 3125 আমি লিখিব পাৰো 5 টু দি পাৱাৰ 5 ওকে তাৰপিছত 3 নম্বৰটো আমাক দি আছে 3600 তো এইটো ইজি 3600 তো এইটো আমি কিহেৰে ভাঙিম 5ৰে ভাঙিম শূন্য শেষত শূন্য থাকিলে 2ৰে কৰিব পাৰো 5ৰে কৰিব পাৰো তো মই 5ৰে কৰিম 5ৰে 5 7 গুণ 35 36 আছে 1 থাকিল তো 10 হ'ব 5 2 গুণ 10 আকৌ শূন্য ওকে 5 শূন্য গুণ শূন্য আকৌ 5ৰে 5 গুণ 5 6 7 2 থাকিল 22 হ'ব 5 4 গুণ 20 আকৌ 2 থাকিব 20 হ'ব 5 4 গুণ 20 144 মানে 12 12 গুণ 144 আমি জানো দুইটা সংখ্যা 2ৰে কৰিম 2 7 গুণ 14 4 2 2 গুণ 4 আকৌ 2ৰে কৰিম জুৰীয়া সংখ্যা হয় 2 3 গুণ 6 আকৌ 7 আছে 1 থাকি যাব 12 2 6 গুণ 12 আকৌ 2ৰে কৰিম 2ৰে 2 গুণ 2 1 থাকি যাব 16 2 8 গুণ 16 আকৌ 2ৰে 2 9 গুণ 18 আকৌ 3ৰে 3 বাৰ তো 3 স্কোয়াৰ 2 কেটা আছে এটা দুটা তিনিটা চাৰিটা আমাৰ সংখ্যাটো আছিল 3600 2 টু দি পাৱাৰ 4 3 কিমানটা আছে দুটা আছে তো 3 স্কোয়াৰ আৰু 5 কেইটা আছে এটা দুটা তো হ'ব 5 স্কোয়াৰ ওকে তো এইটো আমি লিখিলো মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলো ওকে নেক্সট শেষৰটো কিমান আছে 108 আৰু 192 108 into 192 ওকে এতিয়া কোনোবাই এইটো কি কৰিব আগতে পূৰণ কৰি ল'ব তাৰপিছত ভাঙিব তো পূৰণ কৰি ভাঙা এনেকৈ ভাঙা একে কথা যদি মই পূৰণ কৰি ভাঙো তেতিয়া সময় বেছি লাগিব তো এনেকৈ ভাঙি দিলে একে এনসাৰ ওলাব তো আমি পূৰণ কৰি থাকিব নালাগে সিধা আমি ভাঙি দিম প্ৰথমতে আছে আমাৰ 108 জুৰীয়া সংখ্যা হয় কি হৈ যাব 2 ৰে যাব আমি সকলোৱে জানো তো 2 ৰে প্ৰথমতে 10ক 2 5 গুণ 10 আকৌ 8ক 2 4 গুণ 8 আকৌ 2 ৰে 5ক 2 2 গুণ 4 ওকে 1 থাকিব 14 হ'ব 2 7 গুণ 14 27 27 তো আমি সকলোৱে জানো 3 ৰে 9 3 গুণ 27 আকৌ 9ক 3 ৰে 3 বাৰ ওকে সো 101 টো ভাঙিলো এটা 192 ভাঙিম আমি 192 সো জুৰীয়া সংখ্যা 2 ৰে কৰিম 2 9 গুণ 18 19 আছে 1 থাকিল 12 হল 2 6 গুণ 12 আকৌ 2 ৰে 9 2 4 গুণ 8 1 থাকিব 16 হ'ব 2 8 গুণ 16 48 2 ৰে যাব 2 গুণ 4 2 4 গুণ 8 24 বাৰ গ'ল আকৌ 2 ৰে 24ক 12 গুণ 24 আকৌ 2 ৰে 12ক 2 6 গুণ 12 2 ৰে 6 3 বাৰ তো প্ৰথমতে আমি 2 কাউন্ট কৰিলো কেটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ইয়াত ছয়টা আছে আৰু ইয়াত দুটা 2 6 2 8টা তো এটো আমি লিখিব পাৰো 2 ৰ পাৱাৰ 8 পূৰণ 3 গণিমিতে এটা দুটা তিনিটা আৰু ইয়াৰ এটা চাৰিটা তো 3 পাৱাৰ 4 ওকে সো এটো আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 1 আৰু 2 কমপ্লিট ওকে ভেৰি ইজি এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 আমাক কৈছে সৰল কৰা ওকে সো আমি এটা সৰল কৰিম ওকে সো 3 নম্বৰ একত আমাক দিয়া আছে -3 স্কয়াৰ আৰু -5 ৰ স্কয়াৰ যদি পাৱাৰটো কি হয় স্কয়াৰ হয় বা যুগ্ম সংখ্যা হয় ওপৰত যদি পাৱাৰটো জুৰীয়া সংখ্যা থাকে তেতিয়া সদায় মাইনাসবোৰ কি হৈ যায় প্লাস হৈ যায় কাৰণ জুৰীয়া হিচাপত মাইনাসবোৰ পূৰণ হ'লে কি হয় প্লাস হৈ যায় কাৰণ মাইনাসে প্লাস হয় এনেকৈ যদি মাইনাস আমি 4 বাৰ পূৰণ কৰো প্লাস হ'ব 10 বাৰ পূৰণ কৰো প্লাস হ'ব যদি জুৰীয়া সংখ্যা থাকে ওপৰত পাৱাৰটো সদায় প্লাস হ'ব ওকে তো এইটো আমাৰ হৈ যাব 3 3 গুণ 9 আৰু এইটো হৈ যাব 5 5 গুণ 25 25 9 গুণ কিমান হয় 25 4 গুণ 100 এনেকৈ 8 বাৰ কৰিলে 200 25 9 গুণ হ'ব 225 ওকে তো এইটো আমি পূৰণ কৰিও লিখিব পাৰো আৰু যদি এনেকৈ আমি সিধা মুখে মুখে কৰি পাৰো আৰু ভাল তোমালোকৰ জলদি হ'ব হয়নে 2 নম্বৰটো 2 কিউব পূৰণ 2 হোল টু দি পাৱাৰ 4 2 কিউব পূৰণ 2 হোল টু দি পাৱাৰ 4 ওকে সো এইটো এটা আমি কৰিম প্ৰথমতে এইটো যদি 2 কিউব মই ভাঙি দিও কিমান হ'ব 2 কিউব মানে 2 2 4 4 গুণ 8 পূৰণ 2 আৰু ইহঁতৰ পাৱাৰ কিমান আছে 4 আছে তো 8 গুণ 16 16 ৰ পাৱাৰ কিমান যাব 4 তো আমি 16 4 বাৰ পূৰণ কৰিব লাগে তো 16 পূৰণ 16 পূৰণ 16 পূৰণ 16 ওকে 16 16 পূৰণ কৰিলে 256 হয় আকৌ 16 16 পূৰণ কৰিলে 256 হয় তো মই 256 আৰু 256 পূৰণ কৰিব লাগিব ওকে তো কৰি দিম 6 6 গুণ 36 হাতত গ'ল 3 5 6 গুণ 30 30 3 33 হাতত গ'ল 3 6 2 গুণ 12 12 3 15 ওকে আকৌ 5 5 6 গুণ 30 30 শূন্য হাতত গ'ল 3 5 5 গুণ 25 25 3 28 হাতত গ'ল 2 5 2 গুণ 10 2 12 এতিয়া 2 ৰে 2 6 2 গুণ 12 2 হাতত 1 গ'ল 5 2 গুণ 10 1 11 হাতত 1 গ'ল 2 গুণ 4 1 5 তো আমাৰ হৈ যাব 6 3 8 2 10 5 15 5 হাতত গ'ল 1 4 1 5 6 6 5 5 3 6 6 5 5 3 6 তো এইটো হ'ব আমাৰ এনসার ওকে
এতিয়া আমি চাম 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰটো দি আছে 2 to the power 0 3 to the power 0 4 to the power 0 এটাটো 1 হ'ব কাৰণ যদি যিকোনো সংখ্যাৰ ওপৰত পাৱাৰ 0 থাকে তেতিয়া 1 হয় 1 পূৰণ 1 কি হ'ব 1 হ'ব 2 ৰ পাৱাৰ 0 3 পাৱাৰ 0 4 পাৱাৰ 0 2 ৰ পাৱাৰ 0 3 ৰ পাৱাৰ 0 4 ৰ পাৱাৰ 0 0 থাকিলে 1 পূৰণ 1 এইটো হ'ব আমাৰ এনসাৰ 1 ওকে কাৰণ তোমালোকে ক্লাছ 9 পাইছিলা x to the power 0 মানে কি হয় 1 হয় ওকে তো যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো কি হয় ঘাতটো শুই নাথাকে তেতিয়া আমাৰ কি হ'ব 1 of answer 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰটো দিয়া আছে 5/8 to the power -7 5/8 ওকে সো এটো দিয়া আছে এতিয়া যদি আমাক কি দিয়া থাকে পাৱাৰটো যদি আমাৰ মাইনাসত থাকে তো যদি আমি পাৱাৰটো প্লাস কৰি দিও পাৱাৰটো প্লাস কৰিলেগে ভগ্নাংশটো উলিতে যায় তো 8 টো ওপৰত যাব 5 টো তলত ইয়াৰ পাৱাৰটো হৈ যাব to the power 7 ওকে পাৱাৰটো আমি প্লাস কৰিলো এটো আমাৰ পাৱাৰটো মাইনাস যদি আমি পাৱাৰটো প্লাস কৰি দিও 5 টো ওপৰত 8 টো তলত ওকে পাৱাৰটো কি হৈ যাব প্লাস হৈ যাব এতিয়া আমি কৰিব অলপ সহজ হ'ব তো এটা আমি পাৱাৰটো মই ভাগ কৰি দিম 8 ৰ পাৱাৰ 7 ইফালে 5 ৰ পাৱাৰ 7 পূৰণ হৈ আছে তো আমি ডাইৰেক্ট এনেকৈ পূৰণ কৰি দিব পাৰো ইফালে 5 ৰ পাৱাৰ 4 8 ৰ পাৱাৰ 4 তো ওপৰৰ ডেট চোৱা 8 ৰ পাৱাৰ 7 মানে 8 কেইবাৰ পূৰণ হৈ আছে 8 এনেকৈ কেইবাৰ পূৰণ হৈ আছে 2 3 4 এনেকৈ কৰি 7 বাৰ পূৰণ হৈ আছে তলত 8 কেইবাৰ পূৰণ হৈ আছে এনেকৈ 4 বাৰ পূৰণ হৈ আছে না এইটো তো তলৰ 4টা 8 আৰু ওপৰৰ 4টা 8 কি যাব কাটি যাব তো এইটো আমি কাটিব পাৰো ওকে 4টা কাটি গল কেটা থাকি যাব 3টা থাকি যাব ওকে তো ওপৰৰ 5টা 4 তলৰ 5টা 4 কাটি যাব কিমানটা থাকি যাব 4টা কাটি গল তো থাকি যাব আমাৰ 3টা তো আমাৰ ওপৰত হৈ যাব 8 কিউব তলৰ যাব 5 কিউব এটা 8 কিউব মানে মই জানো 512 হয় আৰু 5 কিউব মানে হয় 125 ওকে যদি আমি নাজানো তেনে পূৰণ কৰি চাম 8 8 গুণ 64 আৰু 64 আৰু যদি মই 8 পূৰণ কৰো 512 হ'ব ওকে এনেকৈ 5 কিউব মানে কি হয় 5 পূৰণ 5 পূৰণ 5 তো 5 5 গুণ 25 25 5 গুণ কিমান হয় 125 ওকে তো আমাৰ এনসাৰটো কিমান হ'ব 512 by 125 বা 125 ভাগৰ 512 ওকে তো ইয়াৰ লগতে আমাৰ কোৱেশ্চন নম্বৰ 1 2 3 কমপ্লিট ইয়াৰ নেক্সট ভিডিওত আমি 4 5 6 আৰু বাকিবিলাক যিমান প্ৰশ্ন আছে সেইবোৰ আমি সলভ কৰিম